নমস্কাৰ সকলোকে নলেজ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এটা এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ ওপৰত চিৰিজ এটা আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ অন্তৰ্গত এইটো 6 নম্বৰ ভিডিঅ'। তো এই ভিডিঅ'টোত আমি কমতাপুৰ আৰু খেন ডাইনাষ্টিৰ বিষয়ে অধ্যয়ন কৰিম। তো এতিয়া আমি পোনপ্ৰথমে আহিছোঁ কমতাপুৰলৈ। আমি ইয়াৰে আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ যে কমতাপুৰ এষ্টাব্লিছ কৰিছিলে বা তাৰ প্ৰথমজন ৰজা আছিলে ৰজা পৃথু। তো যেতিয়া ৰজা পৃথুৰ মৃত্যু হৈছিলে তো তেওঁৰ ঠাইত উত্তৰাধিকাৰী হিচাপত ৰাজসিংহাসন অধিগ্ৰহণ কৰিছিলে সন্ধ্যাই। সন্ধ্যাৰ পিছত ৰাজসিংহাসন অধিগ্ৰহণ কৰিছিলে সিন্ধুৰাই। তাৰপিছত আহিছিলে ৰূপনাৰায়ণ আৰু তাৰপিছত সিংহধ্বজ। এইখিনিতে এটা কথা কৈ থৈ দিওঁ, এই ৰজাসমূহৰ বিষয়ে বিতংভাৱে জনাৰ কোনো প্ৰয়োজন নাই। জাষ্ট কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে যে ক্ৰনলজি ৱাইজ যে এইজন ৰজাৰ পিছত কোন আছিলে। তো সেইটো পৰিস্থিতি ফেচ কৰিবৰ কাৰণে আমি এইকেইটা জাষ্ট এনে মনত ৰাখি থৈ দিলেই হ'ল। তো এতিয়া সিংহধ্বজ যেতিয়া সিংহাসনত অধিগ্ৰহণ কৰিলে তাৰপিছত সিংহধ্বজক তেওঁৰ এজন মিনিষ্টাৰে হত্যা কৰিলে। আৰু সেই মিনিষ্টাৰজনে এটা নতুন নাম প্ৰতাপধ্বজ লৈ এটা নতুন লিনিয়েজ বা এটা নতুন ৰাজবংশৰ প্ৰতিষ্ঠাপিত কৰিলে। প্ৰতাপধ্বজৰ পিছত তেওঁৰ সাম্ৰাজ্যখন দুটা ভাগত বিভক্ত হৈ গ'ল। এটা ভাগ তেওঁ দিছিলে তেওঁৰ নিজৰ পুত্ৰ দুৰ্লভ নাৰায়ণক শাসন কৰিবলৈ, আৰু আনটো ভাগ দিছিলে ধৰ্মনাৰায়ণ, যিজন তেওঁৰ কাজিন আছিলে। তাৰপিছত দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ মাজত এটা চুক্তি হৈছিলে। সেই চুক্তি অনুসৰি ধৰ্মনাৰায়ণে দুৰ্লভ নাৰায়ণক 14জন ব্ৰাহ্মণ সহিষ্ঠে কিছু কায়স্থক তেওঁৰ দুৰ্লভ নাৰায়ণৰ ৰাজ্যত এষ্টাব্লিছ কৰিবলৈ পঠাই দিছিলে। তো এই কায়স্থসকলৰ যিজন লিডাৰ আছিলে তেওঁৰ নাম আছিলে চণ্ডীবৰ, আৰু চণ্ডীবৰ হৈছে শংকৰদেৱৰ গ্ৰেটাৰ গ্ৰেণ্ডছন, অৰ্থাৎ শংকৰদেৱ এই চণ্ডীবৰৰে উত্তৰাধিকাৰী আছিলে। এই চণ্ডীবৰক দুৰ্লভ নাৰায়ণে এটা নাম দিছিলে দেৱীদাস। তাৰপিছত দুৰ্লভ নাৰায়ণৰ পিছত তেওঁ ৰাজসিংহাসন উত্তৰাধিকাৰী হিচাপে গ্ৰহণ কৰিলে তেওঁৰ পুতেক ইন্দ্ৰনাৰায়ণে। কিন্তু ইন্দ্ৰনাৰায়ণক আৰিমত্ত নামৰ এজন বাৰ ভূঞাই এই সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত মতভেদ দেখিবলৈ পোৱা যায় যে কিছুমানে আৰিমত্তক বাৰ ভূঞাসকলৰ ভিতৰত কোনোবা এজন বুলি ধৰে, আন বহুতেই কোনো সৰু এৰিয়া তাৰ ৰজা বুলিও বিবেচনা কৰে। তো সেইটো যি কি নহওক, তো আৰিমত্তই ইন্দ্ৰনাৰায়ণক তেওঁ শুই থকা অৱস্থাত হত্যা কৰিছিলে। তো আৰিমত্তৰ বিষয়ে এটা বিশেষ কাহিনী শুনিবলৈ পোৱা যায় যে আৰিমত্তৰ এখন বিশেষ তৰোৱাল আছিলে। তো যিকোনো যুদ্ধত যোৱাৰ আগতে আৰিমত্তই কি কৰিছিলে, সেই তৰোৱালখনক সদায় পূজা কৰি গৈছিলে, আৰু যদিহে তেওঁৰ পূজা সম্পন্ন হয় তেতিয়াহ'লে তেওঁ যুদ্ধত নাহাৰে বুলি এটা মতবাদ আছিলে। তো কি হ'ল, আৰিমত্তক তেওঁৰ যিজনী ঘৈণীয়েক আছিলে সেই ঘৈণীয়েকে কুচক্ৰান্তিৰে যেতিয়া আৰিমত্তৰ ৰাজ্যৰ ওপৰত কছাৰীসকলে আক্ৰমণ কৰিছিলে তেতিয়া কছাৰীৰ যিজন বিয়া কৰাই লৈছিলে সেই আৰিমত্তৰ ঘৈণীয়েকে কুচক্ৰৰে কি কৰিছিলে, আৰিমত্তক তেওঁৰ তৰোৱালখনৰ পূজা অৰ্চনা কৰাত বাধা দিছিলে, যাৰ ফলত এইটো প্ৰচলিত কথা আৰু যে আৰিমত্ত যাৰ ফলত যুদ্ধত পৰাজিত হ'ল। আৰিমত্তৰ পিছত ৰাজসিংহাসন অধিগ্ৰহণ কৰিছিলে জোঙাল বলহৈ। জোঙাল বলহৈ এজন তিৱা ৰজা আছিলে। এতিয়াও আমি জোঙাল বলহৈ গড়টো দেখিবলৈ পাওঁ, যিটো নগাঁৱৰ ৰহা এৰিয়াত অৱস্থিত। তো এইখিনি আছিলে কমতাপুৰৰ ইতিহাস। এতিয়া আমি আহিছিলোঁ খেন ডাইনাষ্টিৰ ওচৰলৈকে। খেন ডাইনাষ্টিৰ বিষয়ে বিশেষ উল্লেখ ক'তো পোৱা নাযায়, জাষ্ট মাত্ৰ তাত 3জন ৰজা আছিলে। খেন ডাইনাষ্টি এষ্টাব্লিছ কৰিছিলে নীলধ্বজে, আৰু নীলধ্বজক ছাকচিড কৰিছিলে তেওঁৰ পুত্ৰ চক্ৰধ্বজে। এই চক্ৰধ্বজৰ সময়তে বাৰ্বক শ্বাহে অসম আক্ৰমণ কৰিছিলে। তো আপোনালোকে এইটো মনত ৰাখি থৈ দিব যে বাৰ্বক শ্বাহে কেতিয়া অসম আক্ৰমণ কৰিছিলে। তাৰপিছত এই খেন ডাইনাষ্টিৰ অন্তিমজন ৰুলাৰ আছিলে নীলাম্বৰ। তো এইটো ডাইনাষ্টিৰ পৰা কুৱেশ্যন আহিবলগীয়া এইকেইটাই যে এই ডাইনাষ্টিটো এষ্টাব্লিছ কোনে কৰিছিলে, নীলধ্বজে। বাৰ্বক শ্বাহে কেতিয়া আছাম ইনভেড কৰিছিলে বা কাৰ ৰাজত্ব কালত আছামৰ ওপৰত ইনভেজন চলাইছিলে, সেইটো হৈছে চক্ৰধ্বজ, আৰু শেষৰজন ৰজা কোন আছিলে, নীলাম্বৰ। তো এইখিনিয়ে যথেষ্ট। তো এতিয়া আমি আহিছোঁ চুতীয়া ডাইনাষ্টিলৈ। চুতীয়া ডাইনাষ্টি এষ্টাব্লিছ কৰিছিলে বীৰপাল নামৰ এজন লোকে। বীৰপালৰ আন এটা নাম হৈছে গয়াপাল। তো আপোনালোকে এইটো মনত ৰাখি থৈ দিব। এইটো জানিব পৰা যায় যে চুতীয়াসকলে তেওঁলোকৰ যিটো ডিচেণ্ট বা বংশ সেইটো ৰজা ভীষ্মকৰ পৰা ক্লেইম কৰে, আৰু এই বিষয়ে আমি আগৰ ভিডিঅ' এটাত অধ্যয়ন কৰিছোঁ।
ৰজা ভীষ্মকৰ বিষয়ে। তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। তাৰপিছত বীৰপালক ছাকচেড কৰিছিলে তেওঁৰ পুত্ৰ গৌৰী নাৰায়ণে। গৌৰী নাৰায়ণে কি কৰিছিলে, তেওঁ নতুনকৈ এখন ৰাজধানী এষ্টাব্লিছ কৰিছিলে আৰু সেই ৰাজধানীখনৰ নামকৰণ কৰিছিলে ৰতনপুৰ বুলি। আৰু সেই ৰতনপুৰৰ পৰাই তেওঁ এটা টাইটেল এটা লৈছিলে ৰত্নধ্বজপাল বুলি। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব যে ৰত্নধ্বজপালৰ আন এটা নাম কি আছিল বা গৌৰী নাৰায়ণৰ আন এটা নাম কি আছিলে। তাৰপিছত গৌৰী নাৰায়ণৰ পিছত সিংহাসনত অধিগ্ৰহণ কৰিছিলে বিজয় ধ্বজপালে। বিজয় ধ্বজপালে কি কৰিছিলে, সন্ধ্যাৰ জীয়েকক, সন্ধ্যা কোন আছিল অলপ আগতে আমি পালোৱে, কমতাপুৰৰ ৰজা এজন আছিলে। তো এই বিজয় ধ্বজপালে সন্ধ্যাৰ জীয়েকক বিয়া কৰাইছিলে। তাৰপিছত কি হ'ল, বিজয় ধ্বজপালৰ পুতেক এজনৰ মৃত্যু হৈছিলে, ক'ৰবাত শিক্ষা গ্ৰহণ কৰিবলৈ দূৰলৈকে পঠাইছিলে। তো তাৰ পৰা কি ক'ত কেনেকৈ মৃত্যু হ'ল সেই বিষয়ে জানিবলৈ পোৱা নাযায়। কিন্তু যেতিয়া তেওঁৰ ল'ৰাৰ শৱদেহটো ৰাজ্যলৈ ঘূৰি আহিলে, তেওঁ কি কৰিছিলে, কুন্দিল ৰিভাৰৰ ওচৰত সিন্ধুক্ষেত্ৰ নামৰ এটুকুৰা ঠাইত তেওঁ নিজৰ পুতেকৰ ক্ৰিমেশ্যন কৰিছিলে। আৰু সেয়েহে যিহেতু সেই ঠাইখিনিত দিয়া হৈছিলে, তো সেয়েহে সেই কিংবদন্তি অনুসৰি সেই ঠাইখিনিৰ নাম দিয়া হৈছে। তাৰপিছত সিংহাসনত ধীৰনাৰায়ণৰ আন এটা নাম হৈছে ধৰ্মধ্বজপাল, আৰু তেওঁ এই চুতীয়া সাম্ৰাজ্যৰ আটাইতকৈ শেষৰ পাৱাৰফুল ৰজা আছিলে। তো ইয়াত ক্ষমা কৰিব, স্পেলিংটো ভুল আছে। তাৰপিছত ধৰ্মধ্বজপালৰ পিছত তেওঁৰ সিংহাসনত উত্তৰাধিকাৰী হিচাপত অধিষ্ঠিত হৈছিলে তেওঁৰ পুতেক নীতিপাল। ধৰ্মধ্বজপালৰ কোনো ধৰণৰ ল'ৰা সন্তান নাছিলে। তো সেয়েহে তেওঁৰ জীয়েক সাধিনীৰ যিজন গিৰিয়েক আছিলে নীতিপাল, তেওঁ কোনো ৰাজবংশৰ নাছিলে, তেওঁ এজন সাধাৰণ লোক আছিলে। তেওঁ স্বয়ম্বৰত সাধিনীৰ যি প্ৰস্তাৱ আছিলে সেই প্ৰস্তাৱ তেওঁ ফুলফিল কৰিব পাৰিছিলে। তাৰ ফলত তেওঁ নীতিপালৰ লগত সাধিনীৰ বিয়া দি দিছিলে। তেওঁৰ মৃত্যুৰ পিছত এই নীতিপালে ৰাজসিংহাসনত অধিগ্ৰহণ কৰিছিলে, কিন্তু তেওঁ এজন ইফিচিয়েণ্ট ৰুলাৰ নাছিলে। তো সেয়েহে অৱশেষত নীতিপালৰ সলনি সাধিনীয়ে চুতীয়া সাম্ৰাজ্য চলাবলৈ ধৰিছিলে। তো এই সময়তে চুহুংমুঙে, যিজন চুহুংমুং এজন শক্তিশালী আহোম ৰজা আছিলে, চুতীয়া কিংডমৰ ওপৰত এটা এটাক চলাইছিলে বা সেই এটাকৰ ফলত এই নীতিপালৰ মৃত্যু হ'ল। নীতিপালৰ মৃত্যু হোৱাৰ পিছত এই চুহুংমুঙে সাধিনীক আহোম ৰাণী হোৱাৰ এটা প্ৰস্তাৱ এটা আগবঢ়াইছিলে, কিন্তু সাধিনীয়ে সতীত্বতকৈ নিজৰ জীৱনটো তুচ্ছ বুলি উল্লেখ কৰি তেওঁ এখন পাহাৰৰ পৰা ছুইচাইড কৰিছিলে। তো সেয়েহে তেওঁৰ এই ছেক্ৰিফাইচটোক মেমৰাইজ কৰি আছাম গভৰ্ণমেণ্টে প্ৰতি বছৰ 21 এপ্ৰিল তাৰিখটো সতী সাধিনী দিৱস হিচাপত পালন কৰে। আপোনালোকে এইটো মনত ৰাখি থৈ দিব যে চুহুংমুঙে কিমান চনত চুতীয়া সাম্ৰাজ্য এনেক্স কৰিছিলে, সেইটো হৈছে 1523 খ্ৰীষ্টাব্দ। ইয়াৰ ওপৰতো ডাইৰেক্ট কুৱেশ্যন আহি যায়, গতিকে এইটো মনত ৰাখি থৈ দিয়াটো খুবেই প্ৰয়োজনীয়। তো আজিলৈ ইমানখিনিয়ে আছিলে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আমি নেক্সট পৰৱৰ্তী ভিডিঅ'ত লগ পাম। আজিলৈ ইমানখিনিয়ে আছিলে। ধন্যবাদ।